নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। সম্মাৰ্ট অনলাইনৰ যি আপোনালোকৰ মেইল লিষ্ট পাব্লিকেশ্যন কৰাৰ দিন আছিল বা এডমিশ্যনৰ দিন আছিল সেইখিনি আকৌ চেঞ্জ কৰা হৈছে। আপোনালোকৰ যি মেইল লিষ্ট পাব্লিকেশ্যন ডেট আছিল 13 জুনৰ পৰিৱৰ্তে আপোনালোকক 19 জুন কৰা হৈছে, অৰ্থাৎ আপোনালোকৰ মেইল লিষ্ট 19 তাৰিখে পাব্লিছ কৰা হ'ব। আজি পাব্লিছ কৰাৰ কথা আছিল 13 তাৰিখে, কিন্তু তেওঁলোকে সলনি কৰিছে, আপোনালোকক 19 তাৰিখে সলনি দিয়া হ'ব। 20-21 তাৰিখে আপোনালোকৰ ফাৰ্ষ্ট মেইল লিষ্টৰ এডমিশ্যন হ'ব। 22 তাৰিখে পুনৰ ছেকেণ্ড মেইল লিষ্ট ওলাব। 24-25ত এডমিশ্যন, 26ত তৃতীয় মেৰিট লিষ্ট, তেনেকৈ আপোনালোকৰ হ'ব। CUT যিসকলে CUT দিছে তেওঁলোকক লৈ এতিয়াও কনফাৰ্মেশ্যন অহা নাই। তথাপিও তেওঁলোকে 1 আৰু 2 তাৰিখে প্ৰগ্ৰাম চিলেকশ্যন হ'ব বুলি উল্লেখ কৰিছে। ৰিজাল্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ যি প্ৰগ্ৰাম চিলেকশ্যন আছে সেইখিনি আৰম্ভ হ'ব। যদি 1 আৰু 2 জুলাইৰ আগতে যদি আপোনালোকৰ ৰিজাল্টখিনি দিয়ে তেতিয়াহ'লে আপোনালোকৰ প্ৰগ্ৰাম চিলেকশ্যন 1 আৰু 2 তাৰিখে হ'ব, নহ'লে আপোনালোকৰ দিনখিনি আকৌ পুনৰ চেঞ্জ কৰা হ'ব।